নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে 4 মে'ৰ পিছত এনেকুৱা কি ঘটনা হৈ গ'ল, এনেকুৱা এটা অনুভৱ হোৱা নাই জানো? 4 মে'ৰ পিছত ইলেকশ্যনৰ ৰিজাল্ট দিলে, তাৰপিছত এনেকুৱা হৈছে যে মানে গোটেই চবফালে মানে যুদ্ধ লাগি গৈছে, হয়নে নহয়? কমেণ্ট বক্সত কমেণ্টছ লিখিব, লাইক শ্বেয়াৰটো কৰিব, লগত ছাবস্ক্ৰাইবো কৰিব আপোনালোকে। খুব গুৰুত্বপূৰ্ণ কথা, খুব চুটি ভিডিঅ', বেছি বহলাই ক'বলৈ মই খোজা নাই, কাৰণ এইটো গদি মিডিয়া নহয়। কাৰণ গদি মিডিয়া হ'লে আপোনালোকে কিন্তু বহুত দেৰিলৈকে শুনিয়ে থাকে, কাৰণ আপোনালোকক ক্ৰিপ্টনাইজ কৰি দিয়া হয়। মই একদম চিধা খাৰাং খাচ কথা পাতি আছোঁ। এনেকুৱা এটা অনুভৱ হৈছে, এটলিষ্ট মোৰ অনুভৱ হৈছে, সচেতন ৰাইজৰ অনুভৱ হৈছে যে 4 মে'ৰ পিছত সঁচাকৈ যুদ্ধ লাগিছে। যুদ্ধটো এই যে ৰাছিয়া ইউক্ৰেইন, মনত পৰিছেনে নাই? ৰাছিয়া ইউক্ৰেইনৰ যিদিনাখন যুদ্ধ লাগিলে, তাৰ আগদিনাখনেই কিন্তু মোৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰবন্ধ আহিছিল। তাৰপিছত আহিলে আপোনাৰ ইজৰাইলৰ কথাটো আহিছে, সেইটোৰ ওপৰতো প্ৰবন্ধ আহিছে, কিন্তু পঢ়ে কেইজন? সেইকাৰণে মই ডাইৰেক্ট ক'বলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু তো কথাটো এনেকুৱা, যুদ্ধ কেতিয়াবাই লাগিছে। এই যে আজি যে ছিটুৱেশ্যনটো যে ডেভেলপ হৈছে, একে ৰাতিতে নাই হোৱা। আৰু বিশেষকৈ 2026 কিন্তু একো হোৱা নাই। বিশেষকৈ 4 মে'ৰ পিছত কোনো যুদ্ধ হোৱা নাই, কাৰণ এতিয়া বহুত ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে। আৰু আমিতো অলৰেডি যুদ্ধ সাদৃশ্য এটা পৰিস্থিতিত আছোঁ। 1975 অলপ মনত পেলাওক, তেতিয়া ইমাৰ্জেঞ্চিটো কিয় দিব লগা হৈছিলে? তেতিয়া গোটেই ভাৰতবৰ্ষত মানে জেপি আন্দোলন যোনটো আছিল, জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন, যাৰ আঁৰত গোটেই আমেৰিকান ব্যৱস্থা, CIA, আমাৰ ইণ্ডিয়ান এই তেলালকেইটা, RSS, বিশ্ব হিন্দু পৰিষদ, যিমান হিন্দুত্ববাদী আছিলে, চব ইন্দিৰা গান্ধীৰ এগেইনষ্টত কাম কৰি আছিলে, উত্তাল কৰি তুলিছিল দেশখনক। প্ৰব্লেমটো ক'ত জানে? সেইটো সময়ত কি হৈছিলে? অস্বাভাৱিক মূল্যবৃদ্ধি হৈছিলে। আৰু অস্বাভাৱিক যে মূল্যবৃদ্ধি হৈছিলে, এইটো কিন্তু হঠাতে এটা কিবা ঘটনাৰ পৰিপ্ৰেক্ষিতত হৈছে। এনেকুৱা নহয় যে মানে কিবা ধাৰাবাহিকভাৱে ঘটনা হৈছে। ইন্দিৰা গান্ধী সময় পাইছে, সময় তেওঁ কিন্তু পোৱা নাছিলে। কাৰণ এই যে ক্ৰুড অইলৰ যোনটো ক্ৰাইচিছ, মূল্যবৃদ্ধি, সেইটো কাৰণে কি হ'ল, সেইটো সময়ত ভাৰতবৰ্ষত বয় বস্তুৰ দাম বাঢ়ি গৈছিলে। সেইটোৱে কাৰণ। বেছিক মানে ক্ষোভটো কিয় আহে? যেতিয়া আপোনাৰ পেটত খানা থাকিব, চব বস্তু ঠিকে থাকিব, আপুনিতো মানে আন্দোলন নকৰে নহয়। তো তেতিয়া এই আন্দোলনটো ষ্টাৰ্ট হৈছিলে। ভাৰতবৰ্ষত কিন্তু আজিও একেই অৱস্থা। ডিফাৰেঞ্চ এইটোৱে, খালি তেতিয়া অফিচিয়েল ইমাৰ্জেঞ্চি আছিলে, এতিয়া নন অফিচিয়েল জৰুৰীকালীন অৱস্থা চলি আছে। বেলেগ কোনো ডিফাৰেঞ্চ নাই। LK আদবানী, যিজনে এই যে ৰাম মন্দিৰৰ যি যাত্ৰা, এই যে ৰথৰ লগত যি, তেওঁতো আছিলে ড্ৰাইভাৰ, আৰু সেই ড্ৰাইভাৰৰ লগত যে তলত যে আছিলে ছিটত হেণ্ডিমেনটো, নৰেন্দ্ৰ মোদী কি কাৰবাৰটো কৰি আছে 2014 পৰা। কাৰণ 2015ত আপোনালোকে মনত পেলাওক, এতিয়াতো ধৰি লওক মোৰ নিয়মীয়া বাৰ্তাৰ ওপৰত পেপাৰতো মোৰ সেইবিলাক আৰ্টিকেল নিদিয়ে, আৰু প্ৰতিদিনে হৈ আছে, কিনো ক'ম বাৰু। পেপাৰত কথা কৈ লাভ নাই। তাত তেওঁ কৈছিলে যে ভাৰত মানে যিজনে মানে বিজেপিক প্ৰতিষ্ঠাপক, মানে একদম LK আদবানী আৰু বাজপেয়ী, অটল বিহাৰী বাজপেয়ী, তেখেতে 2015ত কৈছিলে, 1 বছৰৰ ভিতৰত কিন্তু মানুহক সজাগ কৰি দিছিলে, আমাৰ দেশত নন অফিচিয়েল ইমাৰ্জেঞ্চি চলি আছে। এইটো মই কোৱা কথা নহয়। আৰু এইটো তেতিয়া মই ভাবিছিলোঁ, প্ৰবন্ধও লিখিছিলোঁ। কিন্তু এতিয়া এই মুহূৰ্তত আপোনালোকে ভাবিব পাৰিছে, চিন্তা কৰিব পাৰিছে নে নাই কৰা মই নাজানো, কাৰণ গোবৰ সোমাই দিয়া হৈছে। গোবৰ। এই যে আজি যে ইণ্ডিয়াৰ যে পৰিস্থিতিটো কিয় জানেনে? কি কৈছিলে যেতিয়া পাকিস্তান আমাৰ ইণ্ডিয়ান চলজাৰক মাৰে? মোদী কি ডাইলগ মাৰিছিলে ফটুৱাটোৱে? হামাৰা জোৱান কা 1 सर लेगा, हम 10 सर लेगा। আৰে ভাই, আমাৰ যে 2020ত চাইনাই যে আমাৰ 20জন সৈনিকক মাৰিলে, কিডাল কৰিছে? তথ্য কি কয়? আছে নেকি? একো নাই।
যোনে তোনে লাভ মাৰি আছে কাৰ সময়ত মোদীৰ সময়ত আৰু মোদীৰ এনেকুৱা কি চিক্ৰেচি আছে পজিশ্যনটো একেই পজিশ্যন আমি জুৰুলা কিন্তু আমি ভয়ংকৰভাৱে আপোনালোকক আগতীয়াকৈ মই কোনো জ্যোতিষ নহয় দেই আপোনালোকে জ্যোতিষৰ ৰাশিফল শুনি থাকে ৰাশিফল শুনি লাভ নাই ৰাশিফল যদি সি চব জানে চালা সিটো কৰোড়পতি হ'ব লাগিছিলে কৰোড়পতি কেলে হোৱা নাই কেলে ৰাশিফল গাই আছে পইচা লৈ আছে আৰু কৈ থাকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যিবিলাকে ভাল গণক মই সৰুতে দেখিছোঁ এটা পাণ আৰু তামোল দিলে হৈ যায় কোনো ধান নলয় তেওঁলোকে এতিয়া এইবিলাকে কৈ আছে যে ছাবস্ক্ৰাইব কৰিবলৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ ধান্দাবাজি হয় মই কৈ আছোঁ একেটা কথা কিন্তু এইটো ৰাইজক সজাগ কৰাৰ কাৰণে বেলেগ একো নাই এতিয়া এই যে গোটেই কাৰবাৰটোৰ এই যে পৰিস্থিতিটোক যে মোদী মানে কণ্ট্ৰলেই কৰিব পৰা নাই খালি বাহিৰত গৈ ডাঙৰ ভাৰতবৰ্ষত কি হৈছে ভাৰতবৰ্ষত মুছলমানৰ ওপৰত বুলডোজাৰ চলি আছে আৰু এই নৰেন্দ্ৰ মোদী বিদেশত গৈ মানে মুছলমান নেতাক ৰাষ্ট্ৰপ্ৰধানক আলিংগন কৰিছে এনেকৈ আলিংগন কৰিছে না এৰিবই নোখোজে এতিয়া মাজে সময়ে তেওঁৰ ছেক্স লৈ অলপ সন্দেহ আহি যায় এইবিলাক হৈছেনো কি সেইবিলাক আমি বহুত বিপদজনক পৰিস্থিতিত কিন্তু গৈ আছোঁ আমি ভাবি আছোঁ যে আমি 1200 টকা পাইছোঁ নাই আমাৰ অৱস্থা ইণ্ডিয়াৰ অৱস্থা শ্ৰীলংকাতকৈ বেয়া হ'বলৈ গৈ আছে এইটো কেলে এইটো যোনটো আমাৰ নীতি কাৰণ ভাৰতবৰ্ষত হ'লগৈ ঘৃণাৰ ভাষণ এইটো আপোনাৰ গৰু UCC ইউনিফাইড চিভিল কোড সেইবিলাক চলাই আছে কিন্তু বাস্তৱ যে কথাবিলাক আছে বাস্তৱ কথাবিলাক লৈ কিন্তু কোনো ধৰণৰ হেৰি হোৱা নাই আৰু মানুহবিলাকে কেলে বুজি নাপায় কেলে বুজিবলৈ চেষ্টা কৰা নাই এতিয়াও যেতিয়া গম পাব মই জাষ্ট এটা এক্সাম্পল দিওঁ যেতিয়া কোনোবাই ফাঁচি খায় নহয় নিজে হয় ইচ্ছাত একদম এণ্ড মোমেণ্টত মোক এজন বহুত ডাঙৰ মানে হেৰিয়ে কৈছিলে যে একেবাৰে এণ্ড মোমেণ্টত তেওঁ কিন্তু বাচিবলৈ চেষ্টা কৰে বচাৰ এটা ইচ্ছা হয় কিন্তু তেওঁ তেতিয়া বাচিব নোৱাৰে কাৰণ ফাঁচিডালটো লাগি গ'লে আমাৰো কিন্তু তেনেকুৱা অৱস্থা হৈছে আমি মানিবলৈ ৰাজি নহয় কাৰণ আমাক যি খুচি ভুল ভাল কৰা হৈছে এইটো আজি যদি 1975 বা ইন্দিৰা গান্ধীৰ পিৰিয়ডত এই যে নিট এক্সামত যোনটো ঘটনা হ'ল সেইটো সময়ত হোৱা হ'লে কি হ'লেহেঁতেন গোটেই কাৰবাৰবিলাক কিন্তু অমৃতকালত হৈ আছে অকল অমৃতকালত হৈ আছে কিন্তু আমি স্তব্ধ এতিয়া আমি গম পালোঁ যে অসমীয়া অগ্ৰদূত কাকতত নাকি চৰকাৰে এড দিবলৈ বন্ধ কৰি দিছে কাৰণটো কি আমি গম পালোঁ যে চৰকাৰ বিৰোধী খুব তেওঁলোকে লিখি আছিল কিন্তু আৰু ইণ্টাৰেষ্টিং হ'ল যে অসম আদিত্য যিখন নিউজ পেপাৰ আছে অসম আদিত্যৰ মালিকৰ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাইৰেক্ট বেয়া কথা পাতিছিলে যে এই মানুহজন বোলে তাত আদিত্য হস্পিটেলত আমাৰ ৰাইজক শোষণ কৰি আছে কিন্তু যোনদিনাখন ক'লে নহয় তাৰ পিছদিনাখনে পৰে চাব অগ্ৰদূতে হয়তো এড বন্ধ কৰি দিছে অগ্ৰদূতক কিন্তু অসম আদিত্যত কিন্তু ফুল পেজ আহি আছে কিমান কপি চলে অসম আদিত্য কিমান কপি চলে কাৰবাৰটো কি হৈ আছে এই কথা বতৰাবিলাক কিন্তু আপোনালোকে বুজি পাব লাগিব আৰু ইতিমধ্যে আমাৰ দুখন জ্বালানি লৈ আহি আছিলে জাহাজ একদম পূৰা উৰাই দিলে কিন্তু এইবিলাক খবৰ আছেনে নাই পূৰা উৰাই দিলে খালাছ আৰু ইণ্ডিয়া না চাইনাক দম দিব পাৰিছে না আমেৰিকাক দম দিব পাৰিছে এতিয়া কি হ'ল জানানে এতিয়া চাইনা আৰু ৰিচেণ্টলি এই ঘটনাবিলাকৰ পিছত 4 মে'ৰ পিছত ডেভেলপমেণ্ট কি 4 মে'ৰ পিছত ডেভেলপমেণ্ট হ'ল যে আমেৰিকাৰ প্ৰেছিডেণ্ট ফাৰ্ষ্ট টাইম চাইনালৈ গৈছে এই কথাবিলাক কিন্তু বুজি পাব লাগিব না চাইনা না আমেৰিকা কোনো আমাৰ বন্ধু নহয় গোটেইকেইটা শত্ৰু গতিকে আমি শত্ৰুৰ লগত যুঁজিম কেনেকৈ কাৰণ আমাৰ যিজন মুখীয়াজনেতো নিকম্মা সি আল বাল কিবা কিবি বকি আছে আচল কথাটো নকয় কেলে আচল কথাটো এতিয়ালৈকে কিন্তু এই বস্তুটো জয়শংকৰ আৰু আমাৰ যে অসমৰ কিবা এটা ফকতীয়া আছে নহয় পবিত্ৰ মাৰ্ঘেৰিটা সেইটো এনেই আৰু কাম বুম নাই একো মাত মতা নাই মোদী অমিত শ্বাহ এটা মাত মতা নাই আৰু এই যে আজি মূল্যবৃদ্ধিৰ কাৰণে জগৰীয়া কোন এওঁলোক জগৰীয়া কাৰণ আমি টোটালি বাহিৰৰ ওপৰত ডিপেণ্ডেণ্ট আমি ইণ্ডিয়াত
কেতিয়াও মানে সেইটো মানে তেলৰ হেৰিখন বঢ়াওঁ ৰিচাৰ্চ কৰোঁ সেইবিলাকক নহয়, ৰিচাৰ্চ অকল গৰুৰ গোবৰৰ ওপৰত হৈ আছে। প্লাছ আমি ইৰাণৰ লগত এটা ভাল সম্পৰ্ক ৰাখোঁ, যোনটো ইৰাণ সদায় পাকিস্তানৰ এগেইনষ্টত আমাক চাথ দিছে, আমি ইৰাণৰ লগত চাথ দিয়া নাই। আমাৰ টোটাল কূটনীতি ফেইল, কাৰণ এই মূৰ্খ মানে 9 পাছ না কিমান পাছ ভগৱানে জানে মুখীয়াটো, সেইটোৰ পৰিণতি কিন্তু ভুগিব লাগিব। ভাবিব পাৰে যে আপকি বাৰ 400 পাল ফাল্লা কিবা কিবি অসমতো আহি গ'ল, কিন্তু আমাৰ উপকাৰ নহ'ব। হিন্দু মানুহে কি কম মূল্যত কি বজাৰত বস্তু পাব নেকি? মই সুধিব বিচাৰিছোঁ। হিন্দু মানুহে কি পেট্ৰল পাম্পত গ'লে কি কম ৰেটত পাব নেকি? ছাবচিডি ৰেটত পাব? নাপায়। একচুৱেলি এতিয়া ৰেটটো কিমান হ'ব জানেনে? মাত্ৰ 3 টকাহে বাঢ়িছে। আগত কিমান অমিতাভ বচ্চন অমুক তমুক কিমান জ্বলা লাগিছিলে নহয়, চালা কুকুৰ। এতিয়া কোনো চেলিব্ৰিটি একো মাত নামাতে, চবে মনে মনে আছে। একচুৱেলি যদি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন বাচিবলৈ হয়, কমচে কম 30 টকা বঢ়াবলৈ আছিলে, কিন্তু সেইটো বাঢ়িব। আপোনালোকে কি ভাবিছে না যুদ্ধটো একদিন ঠিক হৈ যাব আকৌ চব ঠিক হ'ব? ন, এই যে আমাৰ যে ইকনমিক ভেকুৱামটো যে হ'ল, এই যে আমাৰ আনএমপ্লয়মেণ্টৰ সমস্যাটো বাঢ়িলে, ইনফ্লেশ্যন, সেইটো কিন্তু পৰা আপুনি নিস্তাৰ নাপায়। যদি ভিডিঅ' ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰক, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰক।